নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ সিং যোৰহাটৰ ধৰ্মেশ্বৰ বৰুৱা সোঁৱৰণী শংকৰদেৱ শিশু নিকেতনৰ মানৱীয় পদক্ষেপ নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ ধৰ্মেশ্বৰ বৰুৱা সোঁৱৰণী শংকৰদেৱ শিশু নিকেতনত মানৱীয় পদক্ষেপ উল্লেখযোগ্য যে ধৰ্মেশ্বৰ বৰুৱা সোঁৱৰণী শংকৰদেৱ শিশু নিকেতন ঢেকৰগড়াৰ উদ্যোগত উত্তৰ পশ্চিম যোৰহাটৰ বানপীড়িত শোলমৰা অঞ্চলৰ শতাধিক পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আমি ধৰ্মেশ্বৰ বৰুৱা সোঁৱৰণী শংকৰদেৱ শিশু নিকেতনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আচাৰ্য আৰু আমাৰ পৰিচালনা সমিতিৰ হৈ আমি কিছু অৰ্থ সংগ্ৰহ কৰিছিলোঁ আৰু কৰি আমি ভাবিলোঁ আমাৰ নিকেতনৰ তৰফৰ পৰাও বান সাহায্য অলপ আগবঢ়াওঁ। সেই উদ্দেশ্য লৈয়ে আমি আজি শোলমৰাত উপস্থিত হৈছোঁ আৰু আমি সামগ্ৰীসমূহ আনিছোঁ আপোনাৰ চাউল, দাইল, আলু, চাবোন, বিস্কুট, তেল, নিমখ, হালধি, মহৰ ধূপ মানে যিখিনি এসাঁজৰ কাৰণে লাগে আমি সম্পূৰ্ণ বস্তুখিনি আনিছোঁ। আমি প্ৰায় আপোনাৰ এতিয়া 100টা পৰিয়ালৰ কাৰণে আমি লৈ আহিছোঁ আৰু ইয়াতে দি আমি আগবাঢ়ি যাম অলপ আৰু যিমানখিনি পাৰোঁ তেওঁলোককো দিবলৈ আমি চেষ্টা কৰিম। বানৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দি বিদ্যালয়খনৰ এই মানৱীয় পদক্ষেপে সহমৰ্মিতা আৰু সামাজিক দায়বদ্ধতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। মানুহে মানুহৰ বাবে এই মহান আদৰ্শক সাৰ্থক কৰি বিদ্যালয়ৰ পৰিয়ালে বানপীড়িত ৰাইজলৈ সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।